বছৰৰ অন্তিমটো মাহৰ দ্বিতীয়টো দেওবাৰেও বনভোজস্থলীসমূহত উখল মাখল পৰিৱেশ লগে ভাগে এসাঁজ খাবৰ বাবে বনভোজস্থলীত ভিৰ কৰিছে বনভোজ দলসমূহে বছৰটোৰ শেষত আত্মীয় স্বজন বন্ধুবৰ্গৰ সৈতে লগে ভাগে এসাঁজ খাবলৈ সমবেত হৈছে সকলো ৰাজ্যৰ প্ৰায় প্ৰতিটো বনভোজস্থলীতে দেওবাৰৰ দিনটোত দেখা গ'ল বনভোজ দলৰ ভিৰ আমাক তাৰে কিছু পৰিৱেশ দেখুৱাব মুছাদ্দিক হুছেইনে হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ আচলতে ত্ৰিবেণী সংগম হিচাপে পৰিচিত ওদালগুৰি ভৈৰৱকুণ্ড আৰু মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য আৰু মই যি ঠাইত উপস্থিত আছোঁ ইয়াৰ আচলতে এইটো দিশত এয়া ভূটান মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে আৰু আনটো দিশত হ'ল অৰুণাচল আৰু আমি য'ত থিয় হৈ আছোঁ এয়া অসম আৰু ইয়াকে কয় ত্ৰিবেণী সংগম হিচাপে এই ভৈৰৱকুণ্ড পৰিচিত আৰু এই ভৈৰৱকুণ্ড বিশেষকৈ ক'ব লাগিব ইয়াৰ যিটো নান্দনিক পৰিৱেশ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এয়া হিমালয় পৰ্বতৰ ডাঠিত এয়া ভৈৰৱকুণ্ড ভূটান আৰু অৰুণাচল এই ত্ৰিবেণী সংগম আৰু ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য ইয়াৰ প্ৰাকৃতিক যি নান্দনিক সৌন্দৰ্য ইয়াক আচলতে নেদেখিলে তাক হয়তো অনুভৱ কৰিব নোৱাৰিব সামগ্ৰিকভাৱে এটা কথা ক'ব লাগিব এই ভৈৰৱকুণ্ডত বছৰটোৰ শেষত যথেষ্ট লোক আহে আৰু লগে ভাগে এসাঁজ খায় আৰু ইয়াৰ প্ৰাকৃতিক যি নান্দনিক পৰিৱেশ এই নান্দনিক পৰিৱেশৰ মাজত তেখেতসকলে উপভোগ কৰি বছৰটোক বিদায় দিয়ে নতুনক আদৰি লয় এয়াই হৈছে আচলতে আজি বিগত বহু বছৰ ধৰি এই ধৰণে আচলতে এইখন ঠাই আচলতে এইখিনি ঠাই আচলতে হেৰি হৈ পৰিছে আৰু ইয়াত যথেষ্ট লোক আহে বিশেষকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত লোক আহি স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে আহি ভূটানত তেখেতসকলে প্ৰৱেশ কৰে ভূটান যিহেতুকে এখন বহিৰাষ্ট্ৰ আৰু এই বহিৰাষ্ট্ৰত তেখেতসকলে গৈ ভূটানত তেখেতসকলে চায় আৰু আনহাতে ৰাজ্য চুবুৰীয়া ৰাজ্য বিশেষকৈ অৰুণাচলত তেখেতসকলে যায় আৰু ইয়াৰ যিখিনি সামগ্ৰিক পৰিৱেশ আৰু এই পৰিৱেশখিনি আজি বহু বছৰ ধৰি আচলতে ধৰি ৰাখিছে বা ইয়াক মানে সযতনে জতাই ৰাখিছে সেয়া হ'ল ভৈৰৱকুণ্ড ইকো টুৰিজিম এণ্ড কনজাৰভেশ্যন ভৈৰৱকুণ্ডৰ পৰিৱেশ আমাক দেখুৱালে মুছাদ্দিক হুছেইনে